ৰাজ্যৰ ঐতিহাসিক এখন বিষ্ণু যজ্ঞ প্ৰতি 12 বছৰৰ মূৰে মূৰে এই যজ্ঞ অনুষ্ঠিত হয়। 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠিত হ'ব এই যজ্ঞ। ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে যজ্ঞৰ কাম-কাজ। অহা ফেব্ৰুৱাৰীৰ 21 তাৰিখৰ পৰা 25 তাৰিখলৈ আয়োজন কৰা হ'ব। দৰং জিলাৰ অন্তৰ্গত ধুলাৰ বেজপাৰা বৰপথাৰত আয়োজনৰ প্ৰস্তুতি। দৰং জিলা বেজপাৰাত প্ৰতি 12 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় বৰসভাৰ। এইবাৰ ফেব্ৰুৱাৰী মাহত ল'বলগীয়া বৰসভাৰ পুনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজে। অনুষ্ঠানখনত 1 লাখ পুণ্যসূতি হ'ব বুলি জানিব পৰা গৈছে। শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ 10ম বাৰ্ষিক যজ্ঞ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইগৰাকী মন্ত্ৰী বিধায়কসকল। 1916 চনৰ পৰাই আৰম্ভ হোৱা যজ্ঞটি এইবাৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখৰ পৰা 25 তাৰিখলৈ পৰিচালিত হ'ব, যাৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ৰাইজে উদযাপনস্থলীত উপস্থিত হৈ কাম-কাজ চলাই আছে। 1,20 লাখ টকাৰ ব্যয় সাপেক্ষে আয়োজন কৰা যজ্ঞত ইতিমধ্যে বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। প্ৰচাৰ মাধ্যমৰ জৰিয়তে সমূহ দেশবাসী আমি 10ম বৰসভা উদযাপন সমিতিৰ তৰফৰ পৰা ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ এই 5 দিনীয়া অনুষ্ঠানত আমাৰ ফেব্ৰুৱাৰী 2024 বৰ্ষৰ ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা 25 তাৰিখলৈ 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই যজ্ঞ অনুষ্ঠিত কৰিব ওলাইছোঁ। এই যজ্ঞৰ মূলতে হৈছে বিষ্ণু যজ্ঞ। ইয়াতে 1 লাখ আহুতিৰ ব্যৱস্থা কৰা হৈছে। এইবেলি আমি এই আহুতিৰ কাৰণে আমাৰ দৰং, কামৰূপ গ্ৰাম্য আৰু শোণিতপুৰৰ 22 গৰাকী পণ্ডিতক আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই কাৰ্যসূচী 21 তাৰিখে অধিবাস হ'ব। এই অধিবাসৰ সন্ধিয়া এইবাৰ আমি নতুনকৈ ফটা প্ৰজ্বলনৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে ইচ্ছুক আমাৰ দেশবাসীক অনুৰোধ কৰোঁ যে আমাৰ এই অনুষ্ঠানত সাফল্যমণ্ডিত কৰিবৰ বাবে সকলোৰ পৰা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সহায় সহযোগিতা তথা আৰ্থিক বৰঙণিও বিচাৰিছোঁ। আৰু আমাৰ এই যজ্ঞটি বিশ্ব শান্তিৰ উপলক্ষে কৰা হয়। এইবেলিও ঠিক একে উদ্দেশ্যৰে আমি এই যজ্ঞ উদযাপন কৰিব ওলাইছোঁ। আমাৰ 1 লাখ আহুতি 24 তাৰিখে সমাপন হ'ব। এই সমাপন কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ এই আমন্ত্ৰণত সঁহাৰি জনাইছে। নিশ্চয় তেখেতে ভগৱানে ভালে কুশলে ৰাখিলে তেখেত আহিব। আমিও ইয়াৰ লগতে অসমৰ মন্ত্ৰীসভাৰ বিভিন্নজন আগশাৰী মন্ত্ৰীও ইয়াত উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। বিশেষকৈ আৰু একো নকওঁ। আমাৰ এই যজ্ঞ সাফল্যমণ্ডিত কৰিবৰ বাবে আমি প্ৰচাৰ মিডিয়া তথা দূৰসংযোগ বিভাগ তথা সকলো দেশবাসীক পুনৰবাৰ অনুৰোধ জনাই আমাৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, PI নিউজ।